ড্ৰাগছ চুৰি ডকাইতি তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰব হৈছে লখিমপুৰ আৰক্ষী। বিহপুৰীয়াত বুধবাৰে অনুষ্ঠিত হয় মাহেকীয়া সজাগতা সভা। বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীসমূহৰ মাহেকীয়া সজাগতা সভা। বিহপুৰীয়া আৰক্ষী থানা চক্ৰৰ চক্ৰ বিষয়া ৰুকসানা পাৰভিনে উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ। জিলাখনত অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ পোষকতা কৰে সজাগতা সভাত। আমি জনাই আছো ড্ৰাগছ চুৰি ডকাইতি তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰব হৈছে লখিমপুৰ আৰক্ষী। আৰু বিহপুৰীয়াত বুধবাৰে অনুষ্ঠিত হয় মাহেকীয়া সজাগতা সভা। আৰু বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীসমূহৰ মাহেকীয়া এয়া সজাগতা সভা। আজি বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনী এখন মাহেকীয়া আৰু সজাগতামূলক সভা আমাৰ বিহপুৰীয়া নগৰৰ মাজমজিয়াত উপস্থিত হয়। আৰু এই সভাতেই আমাৰ প্ৰতিখন ভিডিবি সভাপতি সম্পাদক নায়ককে প্ৰমুখ কৰি আমাৰ সদস্যসকল উপস্থিত থাকে। তাতোকৈ সুখৰ খবৰ, আমাৰ এই বিহপুৰীয়া অঞ্চলৰ কেইগৰাকীমান স্বনামধন্য ব্যক্তি এই সভাত উপস্থিত থাকি তেখেতসকলৰ নিজা নিজা মতামত আগবঢ়ায়। আৰু আমাৰ এই সভাত মুখ্য আকৰ্ষণ আছিল আমাৰ লখিমপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সকলোৱে প্ৰিয় ধ্ৰুৱজ্যোতি নাথ ছাৰ এই সভাত উপস্থিত থাকি সকলোকে উদ্দেশ্যি তেখেতৰ মন্তব্য আগবঢ়ায়। আৰু গাঁওৰক্ষী বাহিনী যদিও বিনা বেতনে আমি কাম কৰি আছোঁ, আমি প্ৰতিজ্ঞাবদ্ধ যে প্ৰতিটো মুহূৰ্তত আৰক্ষীক সহায় কৰাৰ ক্ষেত্ৰত আৰু আমিও গাঁওখনত সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কাম কৰি যাম বুলি আজি সভাই আমি পণ লৈছোঁ। ভিডিপিৰ আমাৰ এইখিনি সভাখন আমাৰ বজাৰ এৰিয়াতে কৰিছোঁ যাতে বেলেগ মানুহখিনিও আমাৰ অন্তৰ্ভুক্ত হ'ব পাৰে। আমি বিশেষকৈ বাল্য বিবাহ, ড্ৰাগছ আৰু যিবিলাক অসামাজিক তত্ত্ব আছে সমাজত সেইখিনি তাত ভিডিপি কৰণীয় কি আৰু ভিডিপিয়ে কি কৰি আছে বা কি কৰিব, আৰু আগন্তুক 15 আগষ্টত ভিডিপিৰ যিখিনি কৰণীয় আছে তাৰ বিষয়ে বিতংভাৱে আমি আলোচনা কৰিলোঁ আৰু এইখিনি বস্তুৱে আলোচনা কৰা হ'ল। আজি বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনী এখন মাহেকীয়া আৰু সজাগতামূলক সভা আমাৰ বিহপুৰীয়া নগৰ